Hello everyone, welcome back to my another blog. আৰু আজি ব্লগটো হৈছে সানডে ব্লগ আৰু সানডে এতিয়া 10টা বাজিল বাবুক টিউচনত হৈ মিলি আমি দুটাই ওলাই গলো বজাৰ কৰিবলৈ যেহেতুকে আজি সানডে মাৰ্কেট হয় আমাৰ ইয়াতে তো এতিয়া পাচলি খুব ধুনিয়া ওলাই সানডে মাৰ্কেটত তো তাত লৈ গৈ আছো কিন্তু গৈ থাকতে এতিয়া পুৰা বৰষুণ সাগে আহিবই আৰু ৰাতিটো দিছিলে কিন্তু এতিয়াও পুৰা ডাৱৰীয়া হৈ আছে আহিব যেন লাগিছে আৰু এয়া সক ফাইনালি আহি গল আমি বজাৰ পালো গাড়ীখন পাৰ্ক কৰি ললো নামিব পৰা নাই সাতিবাৰে আনিছো এটা কিন্তু এও কৈছে যে মোক গাড়ী থাকিবলৈ কিন্তু মোৰো যাব মন মোক সবজি বজাৰ কৰি বহুত বেছি ভাল পাওঁ আৰু এনেকৈ কিবাকে বজাৰটো কৰিলো কিন্তু এতিয়া উভতাৰ সময়ত আকৌ বৰষুণ দিছে এয়া দেখিছেনে আৰু আমি যেতিয়া বজাৰ এনেকৈ ভাবি থাকোতে মানে এজন যাম বুলি ভাবি থাকোতে কিন্তু বৰষুণটো এৰাৰ পিছত মানে বজাৰখিনি সম্পূৰ্ণ হৈ গৈছে অলপ বৰষুণ নাহিল তাৰপিছত যেতিয়া আকৌ মানে বজাৰ কৰি গাড়ীত উঠিছো আকৌ ৰিটাৰ্ণ হতে আকৌ বৰষুণ সেইখিনি অৱশ্যে ভাল লগা কথা যেতিকে আমি বজাৰ কৰি থকা সময়ত বৰষুণ নাপালো আৰু ধুনিয়াকৈ বস্তু লৈ আহি গলো আৰু এও গৈছে বাবুক আনিবলৈ টিউচনৰ পৰা এতিয়া ছুটি হ'ব হৈছে 12টা বাজিবৰ হৈছে আৰু মই ইফালে আহি এতিয়া মাছখিনি প্ৰথমতে ধুই লৈছো কাৰণ মাছখিনি নষ্ট হৈ যাব সেইবে মাছখিনি ওলাই লৈ এতিয়া মাছখিনি ধুই আছো আৰু এফালে ইহত দুজন আহি পালে দেউতাক আৰু বাবু আহি পালে মই ইয়াতে অকমান নিমখ দি লৈছো মাছখিনি অকমান নিমখ দি ধুই লওঁ তো বিজলীয়া ভাবটো আৰু বাকলি নাথাকে তেনেকৈ ধুলে সো অকমান নিমখ দি ধুই লওঁ আৰু এফালে ইহত দুজন আহি গল আৰু মই আহি অকমান ভাত খাই দিলো ৰাতিপুৱা চাহ খাই গৈছিলো বাৰু কিন্তু ভোক লাগি গল তো অকমান ভাত খাই দিলো তো এতিয়া ইহত দুজনে বাবু অকমান ৰাতিপুৱা কিবা খাই গৈছে বাৰু টিউচনত আৰু এয়া বজাৰৰ পৰা আহোতে চাওকচোন এয়া নিমকি আৰু গোল্লা আনিছো তো এটা ইহত দুজন বুলি ইয়াৰ সৈতে চাহ খাব তো ইহঁতৰ কাৰণে চাহ বনাই আছো দেউতাক আৰু বাবুৰ কাৰণে আৰু মইতো ভাত লৈছোৱে তো মই এতিয়া ভাবিছো যে পটাপট কামখিনি কেনেকৈ কৰি লওঁ কাৰণ বজাৰখিনিও ঠিক ঠাক কৰি থব লগা আছে আৰু কিবা বনাম বুলি ভাবিছো শাক পাচলি অকমান আনিছো এনেকুৱা ধৰণৰ তো সেইবিলাকো কৰি আছো এইফালে মানে মাছখিনিও পুৰা প্ৰথমতে মাছখিনি বহাই দিছো আৰু এইফালে অলপকৈ চবখিনি কৰি যোগাৰ কৰি এতিয়া মোৰ একাপ চাহৰ প্ৰয়োজন আছে তো চাহ খাই সকলোখিনি ৰেডি কৰি আছো আৰু সানডে দৰে যদি আমাৰো সানডে দিনটোৰ দৰে আমাৰো ছুটি হ'ল হয় কিন্তু সানডে যেনেকৈ সকলোৰে ছুটি থাকে আমাৰ যদি তেনেকুৱা হ'ল হয় কিন্তু তেনেকুৱাটো নহয় সেইটো সদায় মানে কেতিয়াও নহয় তেনেকুৱা আমাৰ কেতিয়াও ছুটি নাই মই আগৰ ভিডিঅ'টো কৈছো আৰু যিমানে আৰু সানডে দিনটো মানে অকমান লেটকে উঠা হয় তো কামবোৰ অকমান লেটলি হৈ যায় মিলাব নোৱাৰা হৈ যায় কেতিয়াবা আৰু সানডে দিনটোতো এনেকুৱা লাগে যে কিবা স্পেশাল বনাই খোৱা মানুহজনৰ হওক বাবুক হওক বা নিজেই মানে সকলো সানডেটো কিবা স্পেশাল কৰিবলৈ মন যায় সদায়তো বাৰু তেনেকৈ খোৱা যায় যে সানডে অকণ মাছ মাংস এনেকুৱা ধৰণৰ বস্তু অকমান থাকেই মানে আৰু স্পেশাল বুলি ক'লে সাধাৰণতে আমাৰ আজিলৈকে নন ভেজটোৱে বেছি খোৱা যায় আৰু তো মাছ মাংস অকমান অনাও হয় আৰু যোৱা সেটাৰটো অকমান মাংস আনিছিলে নানা নহয় মানে বাবুই মাংসটো আমাৰ বেছি নচলে কিন্তু বাবুই খাম বুলি কৈ যে অকমান সেইকাৰণে আনিছিল এতিয়া আৰু সানডে মাছ আনিলে তো সেইফালে বনাই আছো সবখিনি ৰেডি কৰি মিলি আৰু সানডে দেৰিকে অকমান উঠা হয় কাৰণে কামবোৰ অকমান লেটলি হয় ভাতখিনি খোৱাখিনি বাকি কিন্তু অফিস স্কুল এইখিনি মানে শিডিউলটো মিলাই লোৱা হয় যে কামবোৰ মানে খুব ধুনিয়াকৈ পৰিপাটিকে হৈ যায় তো এনেকুৱা মানে হৈ যায় আৰু সানডে দিনটো সকলোৰে তেনেকুৱা হয় চাগে আৰু এইফালে যে দেখিছে মই আম কাটি আছো কেঁচা আম আনিছে আমি মানে ঘৰত বহুতে খালে এতিয়ালৈকে আমি মানে ঘৰত খোৱাই নাই কেঁচা আম ভাজি হওক বা আচাৰ তেনেকৈ বনোৱা হোৱাই নাই তো আজি বজাৰত দেখা পালো তো লৈ আহিলো আনি এতিয়া মানে আমৰ এখন ভাজি বনাম আমৰ যিটো টক বুলি কয় আমৰ টক আৰু এইফালে মই জিকাৰ কাৰণে মানে পিয়াজ এনেকৈ চপাৰতে কৰি লৈছো পিয়াজ আদা নহৰু এনেকৈ চপাৰতে কৰি লৈছো মানে মিক্সি ব্যৱহাৰ কৰা নাই এখন আঞ্জাৰ কাৰণেহে মিক্সিটো আৰু ব্যৱহাৰ কৰা নাই আৰু সানডে হলে কিন্তু এও কিন্তু মোক মানে এনে নাথাকে মোক কিন্তু পুৰা হেল্প কৰি দিয়ে জানেই মোৰ দৌৰাদৌৰি অকমান লাগিয়ে যায় সানডে বুলি ক'লে এখন সবজি অকন বেছিকে বনোৱা যায় সেইবাবে এও অকমান হেল্প কৰি দি থাকে চাফ চিকুণ কৰাখিনিতো মানে যিকি নহওক আৰু অকমান হেল্প এটা হৈ যায় আৰু এও ঘৰত থাকিলে আৰু এইফালে দেখিছে মই এইখিনি জিকাখিনি এতিয়া বহাই দিম জিকা আৰু আজি বনাইছিলো জিকা সৈতে মাছ আমৰ টক আৰু লাওৰাগ আনিছিলো লাওৰাগ ভাজিছো আৰু ৰাতিটো চিকেন আছে কৈছোৱে আৰু এনেকৈ আৰু তাৰ পিছত মানে বেলেগ শাকো আনিছিলো কিন্তু মানে সময় নহয় আৰু এইবোৰ মানে বাছি থাকিবলৈ বহুত বেছি লেটে হৈ গৈছে তো এইখিনি এতিয়া লাওৰাগখিনি দেখিছেনে সিম্পল ভাবে ভাজিছো অকমান বেহাৰ দিছো ইয়াতে বগা বেহাৰ ইয়াতে আদা নহৰু দিলে ভাল লাগিল
কিন্তু মই এনেকৈ অকণমান চিম্পুলভাৱে ভাজিছোঁ আৰু এইফালে মাছ ফ্ৰাই আৰু কাৰণ মাছ ফ্ৰাই কৰোঁতে বহুত সময় লাগি যায় মই আচলতে ফ্ৰিজত থ'ম বুলি ভাবিছিলোঁ কিন্তু তাৰপিছত ভাবিলোঁ ভাজিয়ে থৈ দিওঁ তো গোটেইখিনি ভাজোঁতে অকণমান দেৰি লাগি জানেইতো মাছ ভাজিলে অকণমান সময় লাগে তো বাকী আৰু শাকখিনি মানে বনোৱা নহ'ল কিন্তু লাওৰ আগখিনি মানে বনালোঁ সেইখিনি এওঁ খাম বুলি ক'লে আৰু ময়ো ভাল পাওঁ বহুত বেছি লাওৰ আগ ভাজি খাই তো এনেকৈ বনালোঁ আমটক আৰু মাছৰ আঞ্জা জিকাৰ সৈতে আৰু জিকা থাকিলে জিকা সদায় মাছৰ লগত খাই কিবা এটা ভাল লাগে এনেই নৰ্মেলভাৱে জিকা কিবা এটা টেষ্ট নাথাকা যেন লাগে খানে মানে এনেই আৰু খাব ভাল নালাগে জিকা মাছ থাকিলে খাই বেছি ভাল লাগে আৰু মাছ থাকিলে তো সেইবাবে জিকা আনিছে যিহেতুকে সেইকাৰণে জিকাৰ সৈতে মাছ বনালোঁ এনেকৈ ছানডেৰ দিনটো অকণমান দৌৰা-দৌৰি চলি আছে দেখা পাই আছে ভিডিঅ'টো যিমান স্পীডত দিছোঁ সঁচাকৈ মোৰ তেনেকুৱাই আজি মানে দৌৰা-দৌৰিয়ে চলি আছে মানে মই গোটেইখিনি যোগাৰ আহি পাইছোঁ মাত্ৰ বজাৰৰ পৰা আহি মানে লাগি গৈছোঁ যোগাৰটো কৰা হোৱাই নাই যোগাৰ কৰি আছোঁ বনাইছোঁ এনেকুৱাই হৈ আছে সো লগতে আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ ছানডেৰ দিনটো আৰু যদি আজিৰ মোৰ ছানডে ৰুটিনটো ছানডেৰ ব্লগটো আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্টখিনি কৰিব আৰু শেষত কোনোবাই যদি চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব যদি মোৰ আৰু ভিডিঅ' চাবলৈ আপোনালোকৰ মন আছে মোৰ ডেইলি ৰুটিনছবোৰ তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু আমকেইটা যে ইমান ধুনীয়া আছিল পোক চোক নাই ভিতৰৰ ফালে কিছুমান আমটো পোক থাকে ভিতৰৰ ফালে কিন্তু এইকেইটা মানুহজনে যেনেকৈ কৈছে যে একেবাৰে পোক চোক নাই সঁচাকৈ বহুত ধুনীয়া আছিল ফ্ৰেছ একদম এনেই মানে খাবই মন গৈছিল কিন্তু বতৰটো ঠাণ্ডা বাৰু খোৱা নাই তেনেকৈ ভাজিয়ে খালোঁ বহুত বেছি টেষ্টি আৰু ইমান বেছি টেঙাও নহয় মানে কেইটামান থৈছোঁ বাৰু আচাৰ কৰিম বুলি কিন্তু বতৰটো যে একদম ডাৱৰীয়া আচাৰ কৰিলে এতিয়া ৰ'দ নাথাকিলে নষ্ট হৈ যাব সেইকাৰণে কৰা হোৱাই নাই যোৱাকালি আনিলোঁ আজি ভাবিছিলোঁ দিম বুলি ৰ'দটো নাই আৰু ওলাব যে আশা কম এইকেইদিন আৰু এনেকুৱাই হৈ থাকিব চাগে বতৰটো ইমানেই বেছি ডাৱৰীয়া হৈ আছে তো আমৰ আচাৰ বনাম বুলি সেনেকৈ ভাবিছিলোঁ আম কেইটামান আনিছিলোঁ কিনি তো বনোৱা মানে আজি দিম বুলি ভাবিছিলোঁ আৰু ৰ'দ ওলালে তো ৰ'দ ওলোৱা চান্সটো নায়েই আৰু মানে বতৰ বহুত বেছি ডাৱৰীয়া তথাপি বনাম বুলি ভাবি থৈছোঁ আৰু ৰ'দ ওলালে ওলাই দিম বুলি আমখিনি আৰু আমৰ আচাৰ এইবাৰ বনোৱা হোৱাই নাই একচুৱেলি ওলাইছে এতিয়া আচাৰ বনাই খাই ভালো লাগে বাৰু সেইকাৰণে মানে কালি বজাৰৰ পৰা অকণ বেছিকেই লৈ আহিলোঁ আৰু এতিয়া আনফালে মানে চব কৰি আছোঁ এইফালে চাহ দেখিছেনে মানে গেছ পূৰা চলি আছে পূৰা ৰান্ধি আছোঁ চব্জি এইবোৰ মাছৰ আঞ্জা আৰু এতিয়া মানে চাউলখিনি ধুই পটকত ভাতখিনি বহাওঁ ভাতৰ কথাটো পাহৰিয়ে গৈছিলোঁ ভাতখিনি যে বনোৱাই নাই তো ভাতখিনি নহ'লে গৰম থাকিলে খাবলৈ ভাল নালাগিব তো ভাতকেইটাও বহাই দিওঁ আনফালে আৰু এতিয়া টপত ভাতকেইটা বহাই মানে কুকাৰত দি দিলোঁ আৰু মানে নহ'লে ভাতকেইটাৰ কথা মই একদম বনাওঁতে এইবোৰ কৰি থাকোঁতে পাহৰিয়ে গৈছিলোঁ ভাতকেইটা বনোৱা নাই যে মানে কুকাৰত বহোৱা নাই যে পাহৰিয়ে গৈছিলোঁ তো এতিয়া আনফালে ভাতকেইটা বহাই দিওঁ কাৰণ ইফালে চব্জি প্ৰায় ৰেডি হৈছেই ভাতকেইটা যে এতিয়া বহাওঁ আৰু পূৰা গৰম খাবলৈ একদম বেয়া লাগিব আৰু গৰম ভাত আমি এজনো ভাল নাপাওঁ মানে অকণমান ঠাণ্ডা আঞ্জাবোৰ বাৰু গৰমে থাকিব ভাতখিনিও যদি গৰম হয়তো খাবলৈ বেয়া লাগিব তো সেইকাৰণে ভাতকেইটা এতিয়া বহাই দিলোঁ বাকী চব্জিখন হৈ আছে এইফালে মাছৰ আৰু মই লগে মানে চাফ চিকুণখিনিও কৰি আছোঁ পাকঘৰটো দেখিছে প্ৰথমতে কেনেকুৱা আছিল মানে চবখিনি যে কৰি আছোঁ এফালৰ পৰা বনাই আছোঁ এফালৰ পৰা এয়া কৰি আছোঁ যে পাকঘৰটো যিহেতুকে মোৰ সৰু হয় তো সেইকাৰণে পূৰা চাৰিওফালে একদম মানে লেতেৰা হৈ যায় দেখিবলৈও ভাল নালাগে তো সেইবাবে অলপকৈ চাফ চিকুণখিনি কৰি আছোঁ আৰু বাচন বৰ্তন যিখিনি ওলাই থাকে সেইখিনিও মই লগে এনেকৈ ধুই থাকিবলৈ চেষ্টা কৰোঁ আৰু তেতিয়া মানে মনটো ভাল লাগি থাকে নহ'লে চাৰিওফালে বস্তু থাকিলে একদম নিজকে মানে কাম কৰিও ভাল নালাগে মোৰ সেইবাবে মই এনেকৈ কৰি থাকোঁ তো আপোনালোকে চাগে মোৰ ভিডিঅ'বোৰ চাই যদি গম পায় মই এনেকৈ অলপকৈ গোটেইখিনি অৰ্গেনাইজ নকৰিলেও কিন্তু যিমানখিনি পাৰোঁ থ'বলৈ চেষ্টা কৰি থাকোঁ মাজে এনেকৈ তো এইবোৰে কৰি আছোঁ এতিয়া তাৰপিছত আৰু ভাত পানী খাম খাই পেলাই অকণমান ৰেষ্ট কৰিম তো লগতে ভিডিঅ'টো আপোনালোকৰ লগত মানে ছানডেৰ দিনটো মানে বহুতেই বেছি লেটকৈ উঠা হৈ যায় সঁচাকৈ মানে যেতিয়া মানে ভবা হয় যে কালিতো মানে অফিচ স্কুল একো নাই তেতিয়া মানে চবখিনি বস্তুৱে লেট হৈ যায় উঠাটো লেট গোটেইখিনি লেট হৈ যায় আৰু ভাবি থাকোঁ যে উঠিবৰ সময়তো এনেকুৱা লাগি থাকে যে মানে স্কুল নাই অফিচ নাই আৰু অকণমান শুই দিওঁ এনেকৈ ভাবোঁতে সদায় লেটেই হৈ যায় আৰু এইফালে মই মাছখিনি ইমানখিনিতো প্ৰয়োজন নহয় বাৰু এনেকৈ ধুনীয়াকৈ টিফিন এটাত ভৰাই থৈ দিলোঁ বাকী ফ্ৰাই কৰা মাছখিনি
আৰু এইফালে অকণমান আপোনালোকক মই আমৰ টকখন দেখাই দিছোঁ, দেখিছেনে কিমান ধুনীয়াকৈ মানে গলি গৈছে গোটেইখিনি, খুব ধুনীয়া হৈছে আৰু ইমান বেছি টেষ্ট হৈছে ন, খাই বহুত বেছি ভাল লাগিছে। আৰু আমৰ টকটো বাৰু সকলোৱে ভাল পায় টেঙা বস্তু, আৰু ইমান বেছি ভাল, খুব বেছি টেঙাও নাই, মই ক'লোৱে আপোনালোকক। তো এতিয়া অকণমান আমাৰ ছানডেৰ থালিখন দেখাইছোঁ, এই আমৰ টক, লাওৰ আগ ভাজি, এইফালে জিকাৰ সৈতে মাছ আছে, আৰু আনফালে অকণমান ৰাতিৰে চিকেন আছে। তো এয়াই আজি আমাৰ ছানডেৰ লাঞ্চটো, আৰু এনেকৈ খাই মেলি অকণমান ৰেষ্ট কৰিম এতিয়া, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোক। আৰু এইফালে মোৰ গাড়ীখনত লৈ লৈছোঁ, এইফালে দেউতাই খাইছোঁ, এইফালে মই, আৰু এনেকৈ মানে অকণমান আপোনালোকক শ্বেয়াৰ কৰি আছোঁ আৰু ছানডেৰ দিনটো। যেতিয়া ভাত তাত খোৱা হ'ল আৰু আজি ছানডেৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, অকণ বাহিৰৰ ফালে দেখাই দিলোঁ। আৰু এনেকুৱা বৰষুণ দিলে বহুত বেছি ভাল লাগে, অসুবিধাও হয় বাৰু মানুহবিলাকৰ, কিন্তু অকণ ভালো লাগে। সেইখিনি যিটো গৰম, বৰষুণ দিলে অকণ ভাল লাগিছে। আৰু আজিৰ ভিডিঅ'টো অকণমান ৰাতিলৈকে শ্বেয়াৰ কৰিলোঁ, আৰু এতিয়া মানে অকণমান ৰেষ্ট কৰিম, তাৰপিছত সন্ধিয়া লগ পাইছোঁ। আৰু সন্ধিয়া যিহেতুকে বতৰটো ঠাণ্ডা, তো মানে সিহঁতৰ মানে কিবা অকণমান জ্বলা ধৰণৰ বস্তু, আৰু সকলোৰে মন যায় ন এনেকুৱা ধৰণৰ বতৰ হ'লে। তো এওঁলোকৰ কাৰণে মুড়ি সানি দিলোঁ, মুড়ি খুব ধুনীয়াকৈ সানিলোঁ, মুড়ি চুড়ি খালে। আৰু ৰাতি ডিনাৰত মানে আছেই কিবা কিবি, তো চিম্পুলেই হ'ব। তো লগতে এতিয়া মানে ৰাতি 9টামান প্ৰায় বাজিছে, আৰু মোৰ পূৰা বিচনা ৰেডি, মানে ডিনাৰটো চিম্পুলকৈ কৰি লৈ শুই যাম। আৰু লগতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। এনেকৈ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত, আজিলৈ বাই বাই।